প্ৰিয় দৰ্শক, এই নিয়োগৰ বৰ্ডাৰী জড়িত হয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগত। বড়োলেণ্ড বিশ্ববিদ্যালয়ত এডভাৰটাইজমেণ্ট নটিফিকেশ্যন জাৰি কৰা হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু ফিল্ড ইনভেষ্টিগেটৰ পদৰ বাবে এটা ICSSR ফাণ্ডেড ৰিচাৰ্চ প্ৰজেক্টৰ লগত জড়িত এই ৰিক্ৰুটমেণ্ট প্ৰচেছ। ইয়াত কৈছে যে applications are invited for the following positions from the interested candidates to work on ICSSR funded research project titled A Historical Analysis of Traditional Ecological Knowledge System of the Boros of Assam. Research Assistant এটা পদ খালি। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মাষ্টাৰ ডিগ্ৰী হ'লেই হ'ব যিকোনো ছ'চিয়েল ছায়েন্সৰ ডিচিপ্লিনত। খালি মিনিমাম 55% লাগিব, লগত নেট নহ'লে MPhil নহ'লে PhD থকাটো বাঞ্ছনীয় হয়। চেলেৰী 37,000 টকা প্ৰতি মাহে লাগিব। ডিউৰেশ্যন 8 মাহ বুলি কৈছে। তাৰপিছত 2 নম্বৰ চাকৰিৰ নামটো হৈছে ফিল্ড ইনভেষ্টিগেটৰ এটা পদ খালি। ইয়াৰ বাবেও মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ব ছ'চিয়েল ছায়েন্সৰ ডিচিপ্লিনত। মিনিমাম 55% থাকিলেই হ'ব। চেলেৰী 20,000 টকা প্ৰতি মাহ দিব লাগিব। ডিউৰেশ্যন 3 মাহৰ কাৰণে হ'ব লাগিব। যদি আপুনি ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে they may send their biodata, CV, resume along with all the certificates from SSLC onward as a single PDF file. Single PDF ফাইলৰ ৰূপত মেট্ৰিকৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰী PhD যিমান যি তথ্য আছে সকলো আপোনালোকে পঠাই দিব লাগিব bargayarynushar@gmail.com পঠাই দিব লাগিব 30 এপ্ৰিলৰ আগে। হাৰ্ড কপিও পঠাব লাগিব, পঠাব নালাগে, ছাবমিট কৰিব লাগিব ইণ্টাৰভিউ দিনাখন। শ্বৰ্ট লিষ্টেড কেণ্ডিডেট সকলক ইণ্টাৰভিউত মাতিব, TA দিয়ে খালি দিয়া নহয়। কথাটো জনাইছে নুছাৰ বাৰ্গেয়াৰী, প্ৰজেক্ট ডাইৰেক্টৰ ICSSR প্ৰজেক্ট, এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়। ধন্যবাদ।